নমস্কাৰ আমাৰ ইউটিউব চেনেল এডি আইডললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত আমি নতুন এটা কনসেপ্ট লৈ আহিছোঁ, যেটো আপোনাৰ পাৱাৰ এণ্ড এক্সপ'নেণ্টৰ ফাৰ্ষ্ট কনসেপ্ট, ফাৰ্ষ্ট ৰুল কয়, ফাৰ্ষ্ট ধৰক ফৰ্মুলা ক'ব পাৰে, আপোনাৰ যেটো দি কুৱেশ্যনখিনি আমি সলভ কৰিব পাৰোঁ। তো আমি এইটো আজি বুজিব চেষ্টা কৰিম। ধৰক আমাৰ দিয়া আছে a to the power m মাল্টিপ্লাইড উইথ a to the power n। আমি চাইছোঁ আমাৰ তলৰ যেটো বেজ, মানে বেজটো যেটো আছে দুটা সেম আছে, মানে ইয়াতো a আছে ইয়াতো a আছে, বেজ সেম আছে। যদি বেজটো সেম থাকে তো সিহঁতৰ পাৱাৰখিনি সদায় কি হৈ যাব, প্লাস হৈ যাব। কেতিয়া? যেতিয়া মাজত কি থাকিব, মাল্টিপ্লাই থাকিব। যদি আপোনাৰ তলৰ বেজটো সেম আছে, তাত মাজত মাল্টিপ্লাই আছে, তো পাৱাৰখিনি সদায় কি হৈ যাব, প্লাস হৈ যাব। ঠিক আছে নে? আমি কিছুমান এক্সাম্পল দি বুজিব চেষ্টা কৰিম। ধৰক আমাক দিয়া আছে 2 to the power 3 মাল্টিপ্লাই উইথ 2 to the power 5 into 2 to the power 6 into 2 to the power -1। আমাক কি আছে, গোটেইখিনি বেজ সেম আছে নে? হয়, গোটেইখিনি বেজ সেম আছে আৰু মাজত কি আছে, মাল্টিপ্লাই আছে। যদি বেজ সেম থাকে আৰু মাল্টিপ্লাই থাকে তো পাৱাৰখিনি সদায় কি হৈ যাব, প্লাস হৈ যাব। পাৱাৰখিনি সদায় কি হৈ যাব, প্লাস হৈ যাব। তো আমি ইয়াত কি চাইছোঁ, 3 + 5 8 হ'ব, 8 + 6 14, আৰু ইউটো প্লাস আৰু মাইনাস কি হ'ব, মাইনাস হৈ যাব। তো -1 যদি কৰোঁ 14 - 1 তো আপোনাৰ কি হৈ যাব, এইটো আপোনাৰ হৈ যাব 2 to the power 13। আমি আৰু এটা এক্সাম্পল লৈছোঁ। ধৰক 3 to the power 5 মাল্টিপ্লাই উইথ 3 to the power 7 আছে, বেজ সেম আছে, হয়। তো পাৱাৰখিনি কি হৈ যাব, প্লাস, যেতিয়া ইয়াত মাল্টিপ্লাই থাকিব। সো 3 to the power 12 হৈ যাব। I hope আপোনালোকে সব বুজি পাইছে। Thank you so much for watching the video.